আৰু পপুলাৰ ষ্টৰত আহিলোঁ আহি তেখেতসকলৰ যিখিনি ষ্টক আছে আৰু যিটো মূল্য আছে সেই মূল্যটো আমি গোটেইখিনি চালোঁ এতিয়ালৈ আমি পৰীক্ষা কৰি দেখা পাইছোঁ যে তেখেতসকলৰ দোকানত মূল্য বৃদ্ধি হোৱা নাই আৰু তেখেতসকলৰ তাত মজুতৰ পৰিমাণো ঠিকেই আছে যিখিনি মজুত আছে সেইখিনি সাফিচিয়েণ্টে আছে তেখেতসকলৰ মজুত আৰু বৰ্তমানলৈ মূল্য বৃদ্ধি হোৱা নাই আৰু আমি তেখেতসকলক আমি দেখা পালোঁ যে গণেশৰ যিখন বৰ্ড আছে সেইখন আছিলেই বাহিৰতে কিন্তু পপুলাৰৰ বৰ্ডখন আজি লিখা নাছিলে আমি সন্মুখত থিয় হৈ থাকি তেখেতসকলৰ বৰ্ডখন লিখি পেলাই ৰাইজৰ সুবিধাতে আমি বাহিৰত থোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তেখেতসকলক আমি ষ্ট্ৰিক্টলি ইনষ্ট্ৰাকশ্যন দিছোঁ যে বৰ্ডখন ৰাইজে দেখা পাব লাগিব অৰ্থাৎ এখন দোকানত কিমান সামগ্ৰী মজুত আছে আৰু আজিৰ তাৰিখত মূল্য কিমান ৰাইজে জানিব লাগিব আৰু সমাজৰ অতি নিম্ন স্তৰৰ অতি দুখীয়া শ্ৰেণীৰ মানুহেও যাতে খাদ্যৰ অভাৱত কষ্ট নাপায় তাৰে কাৰণে লক্ষ্য ৰাখিব লাগিব এই ক্ষেত্ৰত আমি আপোনালোককো অনুৰোধ জনাম যে আপোনালোকৰ পিনৰ পৰা আমি সহায় পাম আৰু ভৱিষ্যতেও আমি এনেকৈ পৰিদৰ্শন আমি ফ্ৰিকুৱেণ্টলি কৰি থাকিম আৰু ইতিমধ্যে আমি আপোনালোকক জনাওঁ যে আমি মুকালমুৱাৰ পৰাই আমি তেখেতসকলৰ পৰা এটা ডেইলি ৰিটাৰ্ণ লৈ আছোঁ এতিয়ালৈ আৰু সেইটোৰ লগত আমি কম্পাইল কৰি দেখিছোঁ যে হয় তেখেতসকলৰ আজিৰ তাৰিখলৈ কোনো মূল্য বৃদ্ধি হোৱা নাই গতিকে এইখিনি বৰ্তমানলৈ ঠিকেই আছে আৰু কেছ মেমো ইছ্যু কৰিবলৈ আমি ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন দিছোঁ যে কেছ মেমো মাষ্ট বি দিবই লাগিব কেছ মেমোখন এতিয়া পপুলাৰে কেছ মেমো দিয়ে আছে গণেশেও কালিলৈ কেছ মেমো দিছে আজি কেছ মেমো বহিটো শেষ হৈছে বুলি কৈ বনাব দিম বুলি কৈছে এতিয়ালৈ কিন্তু আমাক আজিৰ কেছ মেমো বহিখন দেখুৱাব পৰা নাই কিন্তু আমি তেখেতসকলক কেছ মেমো বহিখন অনাৰ পিছত আমাক জনাবলৈ জনাই আহিছোঁ গ্ৰাহকলৈ এটাই আহ্বান যে গ্ৰাহকসকলে অধিক মূল্যত সামগ্ৰী ক্ৰয় নকৰিব যেতিয়ালৈ কোনো এটা ব্যৱস্থা নহয় তেখেতসকলে আৰু যদি বিশেষ অসুবিধাও পায় তেতিয়াহ'লে যোগান বিভাগৰ লগত যোগাযোগ কৰিব আমি তুৰন্তে তেখেতসকলৰ সহায়ৰ কাৰণে আমি ৰাইজৰ লগত সদায় আছিলোঁ আৰু সদায় আছোঁ আৰু আগলৈও সদায় থাকিম গতিকে আমি গ্ৰাহককো কওঁ যে গ্ৰাহকসকলো সজাগ হওক গ্ৰাহকসকলেও তেওঁলোকৰ হ'লচেল ৰেট কিমান আৰু তাৰে ওপৰত ৰিটেইলাৰে খুচুৰা বিক্ৰীকৰ্তাই কিমান টকা লৈছে সেইটো তেখেতসকলেও মনিটৰ কৰক কৰি পেলাই যদি দেখিছে যে অধিক লৈছে এখন দোকানে এটা বস্তুৰ দাম হয়তো 2 টকা প্ৰফিট লৈছে কিন্তু একেটা বস্তুৰ আন এখন দোকানে যদি 5 টকা প্ৰফিট লৈছে তেখেতসকলে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰি আমাক জনাওক যাতে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221